নমস্কাৰ বন্ধুসকল, আজি হৈছে 11 এপ্ৰিল আৰু মই এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও ডাঙৰ বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন গুৰুত্বপূৰ্ণ খবৰ এতিয়া আপোনালোকৰ আগত উত্থাপন কৰিম। প্ৰথমে আহক আজিৰ আটাইতকৈ ডাঙৰ খবৰটোলৈ। ভোটদানৰ দিনাই ভয়ংকৰ নিৰ্বাচনী হিংসা। খোৱাংগা বিধানসভা এলেকাৰ কুটুহাট অঞ্চলত ভয়ংকৰ সংঘাতৰ ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসাৰে বিজেপিৰ কিছু সমৰ্থকে লুৰুণজ্যোতিৰ বাহনক আক্ৰমণ চলাইছে আৰু বাহনখন ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক লৈ অঞ্চলটোত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি জনা যায়। বঙাইগাঁও বিদ্যাপুৰত উত্তেজনা। বঙাইগাঁও জিলাৰ বিদ্যাপুৰত ভোট কেন্দ্ৰত উত্তেজনাৰ সৃষ্টি হৈছে। অভিযোগ অনুসাৰে বাহিৰৰ ৰাজ্য বিহাৰৰ দুজন লোক ভোট দিবলৈ আহিছিল। স্থানীয় ৰাইজে তেওঁলোকক সন্দেহ কৰি বাধা প্ৰদান কৰে। তাৰ ফলত ভোট কেন্দ্ৰটোত বৃহৎ ভিৰ আৰু উত্তেজনাৰ সৃষ্টি হয়। গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মন্তব্য কৰি কয় যে এইবাৰ অসমবাসীয়ে এখন নতুন অসম গঢ়িব। তেওঁ কয় যে ৰাইজে দুৰ্নীতিৰ বিৰুদ্ধে আৰু সুস্থ শাসনৰ বাবে ভোটদান কৰিব। 2021 চনৰ তুলনাত এইবাৰ ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি তেওঁ আশাবাদ ব্যক্ত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোটদান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি সকলো নাগৰিকক শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে গণতন্ত্ৰ শক্তিশালী কৰিবলৈ সকলো নাগৰিকৰ ভোটদান অতি গুৰুত্বপূৰ্ণ। জুবিন গাৰ্গক লৈ গৰিমা গাৰ্গৰ মন্তব্য। গৰিমা গাৰ্গে ভোটদান কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত কয় যে আগতে তেওঁ জুবিনৰ সৈতে ভোট দিবলৈ আহিছিল, কিন্তু এইবাৰ জুবিন তেওঁৰ লগত আৰু নাই। তেতিয়াও তেওঁ নিজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰয়োগ কৰিছে আৰু জুবিনে ন্যায় পাব বুলি আশা প্ৰকাশ কৰিছে।